তাতে শান্তি। মৃত্যুঞ্জয় যীশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। মৃত্যুঞ্জয় যীশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। শালোম শালোম, শান্তি শান্তি। সকলোলৈ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ জনাই এই ধাৰাবাহিক বাইবেল অধ্যয়ন অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আহক পবিত্ৰ বাইবেলৰ তত্ত্বসমূহ শুনি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওঁ। নমস্কাৰ। আমি বাইবেল অধ্যয়ন কৰি আহিছোঁ, যোহানে লিখা সুবাৰ্তা, আৰু এতিয়া আমি পাম ইয়াৰ ৫ম খণ্ড, এপিছ'ড নাম্বাৰ 5। আমি ২ অধ্যায় ১৩ৰ পৰা ২৫ পদ, যোহানে লিখা সুবাৰ্তা ২ অধ্যায় ১৩ৰ পৰা ২৫ পদলৈকে ইয়াত পাওঁ যীশুৱে মন্দিৰ পৰিষ্কাৰ কৰা, জিজাছ ক্লিনচিং দ্য টেম্পল। এই বিষয়ে মথিয়ে লিখা সুবাৰ্তা ২১ অধ্যায়, মাৰ্ক ১১ অধ্যায় আৰু লুক ১৯ অধ্যায়ত বৰ্ণনা কৰা আছে। অৱশ্যে কিছু পাৰ্থক্যও আছে। ইয়াত আমি এই যোহনৰ বৰ্ণনাটোহে আমি আলোচনা কৰিম, অৰ্থাৎ যোহন সুবাৰ্তাত থকা এই ২ অধ্যায় ১৩ৰ পৰা ২৫ পদলৈকে আছে। ইয়াত আৰম্ভ কৰিছে তেতিয়া যিহুদীবিলাকৰ নিষ্ঠাৰ পৰ্ব ওচৰ হলত। এই যিহুদীবিলাকৰ নিষ্ঠাৰ পৰ্ব, ফিষ্ট অফ পাছ অভাৰ ইংৰাজীত, এই নিষ্ঠাৰ পৰ্ব হৈছে যে বন্দী ইছৰাইলসকল ইজিপ্তত বন্দী হৈ আছিলে ৪৩০ বছৰ, আৰু সেই বন্দীত্বৰ পৰা ঈশ্বৰে আচৰিত কাৰ্য কৰি মুচি, হাৰুণ, মিৰিয়মৰ নেতৃত্বত মিছৰ দেশৰ পৰা উদ্ধাৰ কৰি আনিছিল। আৰু সেইটো তেওঁলোকে অতি সুৱৰদীয় জাতীয় উৎসৱ স্বৰূপে পালন কৰে। তেওঁলোকৰ এইটো নেশ্যনেল ফেষ্টিভেল, খুব ডাঙৰ উৎসৱ। আৰু ইয়াৰ অন্তৰালত কি আছিল? যি ৰাতি ঈশ্বৰে মিছৰৰ ৰজা ফৌৰণৰ পৰা আৰম্ভ কৰি আটাইয়ে প্ৰথমে জন্মা সন্তানবিলাকক সংহাৰ কৰিব, আমি যাত্ৰা পুস্তক ১২ অধ্যায়ত পাইছোঁ। আৰু ইছৰাইলবিলাকক আগতে ব্যৱস্থা কৰি দিছিলে যে তেওঁলোকে পৰিয়াল অনুযায়ী, ঘৰ অনুযায়ী মেৰ পোৱালি মাৰিব, আৰু তাৰ তেজ তেওঁলোকৰ দুৱাৰ ২ কাষ আৰু চৌকাঠত লগাই ৰাখিব। আৰু সেই ৰাতি যেতিয়া ঈশ্বৰৰ দূত আচৰিতভাৱে ইজিপচিয়ানবিলাকক শাস্তি দিবলৈ আহিব, তেতিয়া সেই তেজৰ চিন দেখি তেওঁলোকক এৰি থৈ যাব, পাছ অভাৰ, অৰ্থাৎ অতিক্ৰম কৰি যাব। তেওঁলোকক শাস্তি নিদিয়াকৈ অতিক্ৰম কৰি যাব, অৰ্থাৎ ইছৰাইলসকলক ৰক্ষা কৰিব বা নিস্তাৰ কৰিব। তাৰ পৰাই নিস্তাৰ পৰ্ব কথাটো হৈছে।
নিষ্ঠাৰ পৰ্ব উদযাপনৰ বাবে যীশুখ্ৰীষ্ট জেৰুচালেমলৈ গৈছিল আৰু তাত এই নাটকীয় ঘটনাটো ঘটিলে মন্দিৰ পৰিষ্কাৰ কৰা এইটো এটা নাটকীয় মানে এটা ড্ৰামেটিক ইভেণ্ট হয় ইয়াত আমি পাইছোঁ গৰু মেৰ কপৌ বেচা আৰু ধন সলোৱাবোৰক ধৰ্মধামত দেখি ইয়াত যিটো ধৰ্মধাম অসমীয়া বাইবেলত ধৰ্মধাম বুলি আছে গ্ৰীক ভাষাত এইটো হিয়াৰন মানে হৈছে গোটেই মন্দিৰ চৌহদ নাউচ মানেহে 19 আৰু 20 পদত আছে মন্দিৰৰ ভিতৰ ভাগ গতিকে এইটো মন্দিৰৰ বাহিৰ ভাগ মন্দিৰৰ বহিকক্ষ যিটো আউটাৰ যিটো ৰুম এইটো পৰজাতিবিলাকৰ সেৱা উপাসনাৰ বাবে ৰখা হৈছিল আৰু তাতে এই জীৱ জন্তুবিলাক ৰাখিছিল এই যে গৰু মেৰ কপৌ সেয়েহে উপাসনাৰ বাবে তাত অসুবিধা হৈছিল আৰু দূৰ দূৰণিৰ পৰা পৰ্বৰ বাবে যিহুদীসকল আহে বহুত দূৰ দূৰণিৰ পৰা আহে আৰু তাত বলি দিয়াৰ প্ৰয়োজন হয় বলি জন্তুৰ প্ৰয়োজন হয় আৰু এইবিলাকত তেওঁলোকে অধিক দাম লৈছিল বেছ লৈছিল ই এটা ধৰ্মৰ নামত অন্যায় চলিছিল মন্দিৰত ধৰ্মৰ নামত তাৰোপৰি মন্দিৰত কৰ দিব লাগে টেক্স দিয়া প্ৰথা আছিলে আৰু দূৰ দূৰণিৰ পৰা অহা লোকসকলে যি কইন যি মুদ্ৰা লৈ আহে বিদেশী মুদ্ৰা লৈ আহে সেইটো তাত নচলে তাত এক্সচেঞ্জ কৰিব লাগে স্থানীয় যিহুদী যিটো মুদ্ৰা আৰু সেই ধন হলোৱা অৰ্থাৎ মনি এক্সচেঞ্জাৰ যেনেকৈ বেংকত এক্সচেঞ্জ কৰে বা তেনেকৈ মনি এক্সচেঞ্জাৰ থাকে তেতিয়াও এই মানুহবিলাকে এই মুদ্ৰাবিলাক লৈ স্থানীয় যিহুদী মুদ্ৰাক সলাই দিছিল মানে এক্সচেঞ্জ কৰি দিছিল আৰু তাৰ বাবে অধিক কমিশ্যন লৈছিল এই ধন সলনি কৰাবিলাকে কমিশ্যন বেছিকৈ লৈছিল এইদৰে মন্দিৰটো ব্যৱসায়ৰ কেন্দ্ৰ হৈ পৰিছিল এটা বিজনেছ চেণ্টাৰ হৈ পৰিছিল ধৰ্মীয় অনুষ্ঠানটো এটা বিজনেছ চেণ্টাৰ হৈ পৰিছিল যীশুৱে এইবিলাক দেখি তেওঁ ক্ৰোধান্বিত হৈছিল খং উঠিছে আৰু তেওঁ চাবুকেৰে খেদি ধন সলোৱাবিলাকৰ মেজ লুটিয়াই কৈছিল মোৰ পিতৃৰ ঘৰ বেপাৰৰ ঘৰ নকৰিবা সেইটো আকৌ লিখা আছে ভাৱবাণী হোছেয়া 8 অধ্যায় 1 পদ আৰু গীতমালা 69 অধ্যায় 9 পদ তাত কি বুলি কৈছে তোমাৰ গৃহলৈ মোৰ যি উৎসাহ সেয়ে মোক গ্ৰাস কৰিব এই প্ৰকাশ হৈছে ঈশ্বৰৰ উপাসনা গৃহ পৰিষ্কাৰ কৰা পৰিষ্কৰণৰ বাবে যীশুৰ যি উৎসাহ মোৰ ঘৰকে প্ৰাৰ্থনা ঘৰ বোলা হ'ব কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিছা হওক মঠি 21 অধ্যায় 13 পদত আছে ইয়াক মন্দিৰ পৰিষ্কাৰ কৰা বুলি কোৱা হৈছে দৰাচলতে যীশুৱে উপাসনাৰ সংস্কাৰ সাধিছে ইয়াত ৱৰ্শ্বিপৰ এইটো এটা ৰিফৰ্মেশ্যন আনিছে আৰু এইটো অতি প্ৰাসংগিক এতিয়া আমাৰ বাবেও খুব ৰিলেভেণ্ট আজি আমাৰ মণ্ডলীসমূহতো পৰিৱৰ্তন লাগে আজি মণ্ডলীত ঘটা দুৰ্নীতি কৰাপশ্যন অন্যতম কাৰণ হৈছে টকা পইচা ধন সম্পত্তিৰ প্ৰতি মোহ প্ৰথম তিমথিয় 6 অধ্যায় 9 আৰু 10 পদত কৈছে অনেক সময়ত বহুত সময়ত আজি মণ্ডলী বা খ্ৰীষ্টান সমাজত চাৰ্চত ভাড়া ঘৰ থাকে দোকান পোহাৰ থাকে মাটি বাৰী থাকে খেতি বাৰীও থাকে সম্পত্তি আদিত বেছি ইম্পৰ্টেঞ্চ গুৰুত্ব দি আৰু সেইবিলাকক লৈ আলাপ আলোচনা মিটিং সমিতি কমিটি ডিকন বোৰ্ড জেনেৰেল মিটিং এইবিলাক পাতি আৰু কেতিয়াবা
আদালত কোৰ্টলৈ যাবলগীয়া হয় এইবিলাকৰ যোগেদি ঈশ্বৰৰ গৃহ উপাসনা গৃহৰ পৰিৱৰ্তে আজি ব্যৱসায় কেন্দ্ৰ হৈ পৰা নাইনে আমাৰ বহুত অসমৰ মণ্ডলীবিলাকো কাৰণ সেইবিলাকত লাগি থাকি ঈশ্বৰৰ বাক্যৰ যিটো পৰিচৰ্যা হ'ব লাগে কাৰণ এইবিলাক ব্যৱসায়ত লগা এইবিলাক ব্যৱসায় ইয়াত জেৰুজালেম মন্দিৰতো তেওঁলোকে ব্যৱসায় চলাইছে ধৰ্মৰ নামত মনি এক্সচেঞ্জ কৰিছে তাৰ অধিক কমিশ্যন লৈছে আকৌ জীৱ জন্তু গৰু মেৰ কপৌ এইবিলাক ৰাখিছে য'ত সেৱা প্ৰাৰ্থনা কৰা হয় আকৌ সেইবিলাক আকৌ অধিক দামত বিক্ৰী কৰিছে তেওঁলোকৰ কাৰণে কেনেকৈ বেছি লাভ উলিয়াব পাৰোঁ ধৰ্মৰ নামত ঈশ্বৰৰ নামত ধন ঘটিব পাৰোঁ আজি খ্ৰীষ্টিয়ান সমাজ বা মণ্ডলী তেনে হোৱা নাই জানো ইয়াৰ পৰা আমি শিক্ষা পাবলগীয়া আছে কাৰণ সেইবিলাকত লাগি থাকি যিটো স্পিৰিচুৱেল যিটো আমাৰ যিটো ছাৰ্ভিচ হ'ব লাগে যেনেকৈ ঈশ্বৰৰ বাক্য পৰিচৰ্যা মানুহক ঈশ্বৰৰ বাক্য দিয়া বুজনি দিয়া শিক্ষা দিয়া কাউন্সেলিং দিয়া প্ৰাৰ্থনা বাইবেল ষ্টাডি বাইবেল অধ্যয়ন এইবিলাক অৱহেলা কৰা হৈছে যীশুৱে যি ক্ষমতাৰে মন্দিৰ পৰিষ্কাৰ কৰিছে কি চিন দেখুৱাইছে বুলি যিহুদীবিলাকে প্ৰশ্ন কৰিছিলে তেওঁ কি বুলি কৈছিলে এই মন্দিৰ ভাঙি পেলোৱা মই তাক 3 দিনত তাক তুলিম এয়া হৈছে প্ৰতীকী ভাষা অৰ্থাৎ ফিগাৰেটিভ লেংগুৱেজ সেয়ে যীশুৰ মৃত্যু আৰু তৃতীয় দিনা যে তেওঁ পুনৰুত্থান হ'ব সেই কথা তেওঁ বুজাব বিচাৰিছে তেওঁলোকে বুজি পোৱা নাই তেওঁ দেখুওৱা আচৰিত চিন দেখি তেওঁৰ নামত বিশ্বাস কৰিলে বুলি কৈছে মানুহে মেজিক দেখাৰ দৰে দেখিহে ওপৰে ওপৰি যীশুক বিশ্বাস কৰে সেয়েহে কিন্তু যীশুৱে তেওঁবিলাকক বিশ্বাস স্থাপন নকৰিলে ইয়াত আমি পাইছোঁ এই শাস্ত্ৰাংশত মানুহে বিশ্বাস কৰিলে যীশুৱে যি আচৰিত কাম কৰিছিল এই মন্দিৰ পৰিষ্কাৰ কৰিছিল আৰু আগতো আমি পাই আহিলোঁ বিয়া ঘৰত পানী দ্ৰাক্ষাৰসলৈ পৰিণত কৰা আৰু বহুত আচৰিত কাম কৰিছিল আৰু মানুহবিলাকে বহুতে মেজিক দেখুওৱা নিচিনা দেখিহে ওপৰা ওপৰিকৈ যীশুক বিশ্বাস কৰিছিল কিন্তু অন্তঃকৰণে সৈতে যীশুক প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেনেকুৱা এটা সমৰ্পিত জীৱন কমিটেড লাইফ তেওঁলোকে যাপন কৰা নাছিল সেইকাৰণে যীশুৱে মানুহবিলাকে বিশ্বাস কৰিছে কিন্তু যীশুৱে তেওঁলোকক আস্থাত লোৱা নাই আপুনি যীশুক বিশ্বাস কৰাটোৱে ডাঙৰ কথা নহয় যীশুৱে আপোনাক বিশ্বাসত ল'ব পাৰিছেনে আপুনি যে সৰল অন্তৰকৰণে তেওঁক গ্ৰহণ কৰিছে তেওঁৰ কথা মানিছে তেওঁক জানিছে তেওঁৰ পথত চলিছে যীশুৱে আপোনাক স্বীকৃতি দিব পাৰেনে আমি নিজে নিজে অধ্যয়ন কৰি চাওঁ হওক আজি বহুতো মানুহে ৰোগ সুস্থ হ'বৰ বাবে হিলিং আন আচৰিত কাৰ্য মিৰাকুল দেখি আকৰ্ষিত হয় কিন্তু আন্তৰিকতাৰে যীশুক প্ৰভু আৰু ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ নকৰে ৰোগ ভাল হ'বৰ বাবেই নহয় আচৰিত কাৰ্য দেখিয়েই তবত মানিলেই নহ'ব বহুত আমাৰ হিলিং ক্ৰুচেড হয় মিটিং হয় তেনেকুৱা স্পিকাৰ আহে ৰিভাইভেল হয় এৱেকেনিং মিটিং হয় কামো হয় হিলিঙো হয় সেইটো হোৱাটো কোনো আচৰিত হ'বলগীয়া নাই তবত মানিবলগীয়া নাই হয় ঈশ্বৰে আগে কৰিছিলে এতিয়াও তেনে কৰে কিন্তু সেইটোতে আমি থাকিব নালাগে তাৰ যোগেদি সেইবিলাক দেখি সেইবিলাক শুনি যীশুৰ প্ৰতি প্ৰকৃত যিটো বিশ্বাস হ'ব লাগে তেওঁ গ্ৰহণ কৰা বিশ্বাস অন্তঃকৰণে সৈতে বিশ্বাস কৰি পৰিত্ৰাণ সাধন হ'ব লাগে সেইটো ধৰণেহে আমি যীশুক জানিব লাগিব মানিব লাগিব বিশ্বাস কৰিব লাগিব এই শাস্ত্ৰ অংশত যীশুখ্ৰীষ্টই মন্দিৰ পৰিষ্কাৰ কৰাৰ পৰা আমি এইটোও জানিব লাগে ঈশ্বৰৰ মন্দিৰ স্বৰূপ মানুহৰ হৃদয় মানুহৰ অন্তৰ আজি হৃদয় ইয়াত যেনেকৈ জেৰুজালেম মন্দিৰ তেওঁবিলাকে বেপাৰৰ স্থান বিজনেছ চেণ্টাৰ স্বৰূপে কৰিছিল আজি মানুহৰ মন কেনেকুৱা যীশুক আহ্বান কৰক যীশুৱে মন্দিৰ পৰিষ্কাৰ কৰিলে আপোনাৰ আমাৰ মন মন্দিৰ তেওঁ পৰিষ্কাৰ কৰে যীশুৰ তেনে ক্ষমতা আছে তেওঁৰ তেনে শক্তি আছে
তেওঁক আহ্বান জনাওক। আৰু ইয়াত আমি পাইছোঁ বহুত মানুহে আচৰিত চিন দেখি যীশুৰ পিছে পিছে গ'ল, নাথ নাথ প্ৰভু প্ৰভু বুলি তেওঁ পিছে পিছে গ'ল, স্বীকাৰ কৰিলে। কিন্তু যীশুৱে তেওঁলোকক আস্থাত নলয়, কাৰণ যীশুৱে তেওঁলোকৰ মন জানিলে। তেওঁলোকৰ যে ওপৰাপৰিহে বিশ্বাস, আচৰিত কাম কৰা দেখিহে যে বিশ্বাস কৰিছে, বিয়া ঘৰ পানী দ্ৰাক্ষাৰসলৈ পৰিণত কৰা দেখিয়ে বিশ্বাস কৰিছে, বা আৰু বহুত যীশুৱে আচৰিত কাম হিলিং মিৰাকল বহুত কৰিছে, এইবিলাক দেখিহে যে ওপৰাপৰিকে তেওঁলোকে যীশুক স্বীকাৰ কৰিছিলে। কিন্তু অন্তঃকৰণে সৈতে যে তেওঁলোকে মনা নাছিলে। যীশু জানিছিলে। আপুনি যীশুক কেনেকৈ জানিছে, কেনেকৈ মানিছে? অন্তৰে সৈতেনে? প্ৰভুৰ লগত সম্বন্ধ ৰাখিছেনে? প্ৰভুৱে অনুগ্ৰহ কৰক, আশীৰ্বাদ কৰক। যিদৰে মন্দিৰ পৰিষ্কাৰ কৰিছিল, আপোনাৰ আমাৰ মন মন্দিৰ পৰিষ্কাৰ কৰে ঈশ্বৰে। যীশুখ্ৰীষ্টই পবিত্ৰ আত্মাৰ তেনে শক্তি আছে। প্ৰভুৱে আপোনাক আমাক সকলোৱে অনুগ্ৰহ আশীৰ্বাদ কৰক। ধন্যবাদ।